हेलो एवरीवन बहुत दिन पिছত एटा ब्लग লৈ আহিছো আশা কৰো আপোনালোকে হেখলৈকে চাব আৰু বহুত বেছি দীঘলীয়া কৰা নাই আৰু ব্লগ বনোৱা আকৌ ষ্টাৰ্ট দিম অকনমান গ্যাপ ললো আপোনালোকে ভিডিওছবোৰ চাই থাকিলে গম পাব কিহৰ কাৰণে অকনমান গ্যাপ লব লগা হ'ল আৰু এতিয়া এয়া চাওকচোন আমাৰ কলনীতে এয়া হলত ধুনিয়াকে সিম্পল কে চাহৰ পাৰ্টি এটা কৰা হৈছে দুদিনমান আগত ময়ো তেওঁলোকক দিলো আৰু এতিয়া তেওঁলোকে মোক দিলে মই যেহেতু 4 মাহৰ কাৰণে ঘৰ যাব ওলাইছো সেই কাৰণে তেওঁলোকে নিজ হাতেৰে কিবা কিবি বনাই আনিছে চাওকচোন মোমো বনাই আনিছে আৰু বহুত এক্সপাৰ্ট হয় বহুত ধুনিয়া বনাব জানে বহুত কিবা কিবি খাই আহিলো আৰু ৰাতিৰ কাৰণে এইখিনি বইল দিছো আৰু বইল হলে এইখিনি ফ্ৰাই কৰিম ধুনিয়াকে আৰু সবজি আনি থোৱা নাই আৰু দুপৰীয়াৰে এয়া থৈ দিছো ৰাজমা আৰু বহুত বেছি ভাগৰ আৰু যিমান পাৰো ফ্ৰিজটো খালি কৰিছো প্ৰায় খালি হৈ গৈছে সবজি নাই আৰু কালি এয়া নিমু টেঙা যে আছে এয়া চৰবত বনাই লৈ লব লাগিব 2 বটল আৰু যেহেতু বহুত লং জাৰ্নি হ'ব লাহে যাব লাগিব আৰু এয়া ফ্ৰুটস আছে বেলেগ সবজি একোই নাই অকনমান কচু আছে এইখিনি ৰাতিপুৱা বনাই খাম গতিকে এটো পুৰা খালি হৈ যাব আৰু মই যেহেতু 4 মাহৰ কাৰণে যাম সেইকাৰণে একদম ঘৰপুৰো সাফচিকুন কৰিছো ধুনিয়াকে এইখিনি ওয়ালটো বৰখনত ভিজি গৈছে আৰু ধুনিয়াকে কিচেনো সাফা কৰি দিছো আৰু এইবোৰ ফেন টেন পুৰা সাফ চিকুন কৰি ধুই মেলি আৰু লাইট দি দেখাই আছো কাপোৰ কানিবোৰ পুৰা ধুই দিছো অকনমান খেলিমেলি হৈ আছে যেহেতু বতৰ বেয়া কাপোৰ বিলাক প্ৰায় শুকাইছে এনে ফেনৰ বতাহত অকনমান দি থৈ দিছো ৰাতি ভৰাব লাগিব সাফ চিকুনকে থৈছো আৰু যেহেতু 4 মাহৰ কাৰণে যাম আৰু তেওঁ আহিব এসপ্তাহ পিছত ফেন সেনবোৰ পুৰা সাফা কৰিছো আৰু মোৰ পেকিং ঢেৰ আছে পেকিংটো হৈ গৈছে এটো আমাৰ ষ্টৰ ৰুম টাইপ আৰু ইয়াতে বস্তুবিলাক থাকে আমাৰ বেগ পাতি এইবোৰটো যাব গাড়ীত ভৰাব লাগিব এইবোৰ কিবা কিবি কিনিছো আৰু এইটোত মোৰ কাপোৰ আছে মোৰ কাপোৰখিনি প্ৰায় হৈ গৈছে পেকিং সৰু হুৰা ঔষধ পাতি এইখিনি লব আছে আৰু দেখুৱাই আছো মানুহজনৰ কাপোৰখিনিও পুৰা ৰেডি কৰিলো ধুনিয়াকে এয়া স্ত্ৰী মাৰি মুজা একদম সৰু বস্তু তেওঁৰ মানে টেনচনে নাই মই থাকিলে পেকিং সেকিং পুৰা ময়ে কৰি দিউ যে এইবোৰ স্ত্ৰী মাৰি ধুনিয়াকে লৈ লৈছো এইখিনি ঘৰত পিন্ধা আৰু এইখিনি বাহিৰত যোৱা আৰু আৰামছে ওইছে ডিউটি কৰি থাকে তেওঁৰ টাইমো নাথাকে এইবিলাক সব স্ত্ৰী মাৰিলো আৰু কি কাৰণে গৈ আছো গম পাবো বাৰু ভিডিওছ বিলাক চাই থাকিব মই অকনমান লেট কে আপলোড কৰি আৰু এইবোৰ যেহেতু নাথাকো কাম কৰা বাইদুজনী থাকে তেওঁক এইবোৰ কৈ গৈছো ইয়াতে বেডশিট উলাই থৈ গৈছো সপ্তাহত চেঞ্জ কৰিব দিছো ধুনিয়াকে পুৰা শিকাই দিছো আজি আৰু এইপিনে ভিডিও কৰি থাকোতে মই এইখিনি উতুলি পিনে পৰিয়ে গল একো নাই বাৰু এতিয়া এইখিনি হাফ বইল হোৱাৰ পিছত এইখিনি তেলত ফ্ৰাই কৰিম আৰু ভাতটো বহাই দিম হৈ যাব ৰাজমা আছে আৰু দেখুৱাম বাৰু ৰাতিৰ এইখিনি আৰু অকনমান কিবা কিবি আছে হেয়া ৰাতি কৰিব লাগিব আৰু তেওঁৰো এইবিলাক হেলমেটৰ ভিতৰ বিলাক খুলি পিনে পুৰা ধুই দিছো কালিয়ে ধুইছো বাৰু গোন্ধাই যে কিছুমান আৰু এটো বাৰু খুলিব পাৰি এটো নোৱাৰি ধুনিয়াকে ধুই দিছো আৰু পুৰা কাম ফিনিশ ৰাতি এইবোৰ কাপোৰ কানিবোৰ ধুনিয়াকে পাৰি থব লাগিব শুকাইছে আৰু বহুত ভাগৰ লাগিছে এইবোৰ সিডিল লগাব আছে এইবিলাক ভৰাব আছে কিবা কিবি অকনমান খেলিমেলি হৈ আছে উপায় নাই আৰু আবেলি এয়া তেও টিফিনো দিলো সুজি বনাই পিনে তেও 10টাত আহিব সুজি বনালো নিজেও খালো বাৰু দেখুৱাম ফাইনালি ভন্টিৰ ঘৰ পাই গলো ৰঙিয়া কেন্দুকনা আৰু বহুত ভাগৰ লাগিছে 5:30 হল এতিয়া আৰু বেংগলৰ পৰা ৰঙিয়ালৈকে একদম টোটালি হাইৱেটো বেয়া সেই কাৰণে মানে বহুত কষ্ট হৈছে আৰু কিয় আহিছো আপোনালোকক পিছতকে জনাই থাকিম আপোনালোকে ভিডিওছবোৰ চাই থাকিব তেতিয়া গম পাব মই একদম 4-5 মাহৰ কাৰণে আহি গলো আৰু ৰাতিকে আমি গুৱাহাটী যাম গুৱাহাটীতে যেহেতু থাকো এতিয়া ভন্টিৰ তাত খাই মেলি ৰাতি 9টা মানত আৰামছে উলাই যাম আৰু মাজতে ভিডিও নকৰিলো আৰু আপোনালোকে ভিডিওটো হেখলৈকে চাব আৰু কমেন্ট কৰিব আৰু কিয় আহিছো কম পাই যাব এতিয়ালৈকে ৰাখিছো নেক্সট ভিডিওত আকৌ লগ পাম বাই বাই সকলোৱে ভালে থাকিব